আজি আইটোৰ জন্মদিন উপলক্ষে ঘৰতে এখন শৰাই দিলোঁ। তাৰপিছত এয়া আইটো। এতিয়া মই পায়স অকণমান বনাই ল'লোঁ। পায়সটো সকলোৱে বনাব জানেই, কিন্তু প্ৰথমতে হুইচেল মাৰি দিলে পায়সখিনি সোনকালতে হয়। এতিয়া পৰিমাণ অনুযায়ী গাখীৰ দি লৈছোঁ। তাৰপিছত কাজু কিচমিচখিনি দি দিলোঁ আৰু উতল অহাৰ পিছত এয়া নাৰিকল গুড়ি ভালকৈ দি লৰাই দিলোঁ। আৰু একেবাৰে শেষত চেনি দি ধুনীয়াকৈ লৰাই এয়া মোৰ পায়স হৈ গ'ল। এতিয়া প্ৰসাদ অকণমান খাই ল'লোঁ আৰু চাহ খাই ল'লোঁ। যিহেতু তাইৰ এইবাৰ অসুখ হৈছে, গতিকে জন্মদিনখন বেছি ডাঙৰকৈ পতা নাই। ঘৰৰ মানুহখিনিৰ সৈতে জন্মদিনটো তাইৰ পালন কৰিলোঁ। এতিয়া তাই কেক কাটিলে। আৰু আজি ভাতৰ লগত আছে এয়া মাংস, এয়া মাছ ভাজি আৰু এয়া মুড়ি ঘণ্ট, এয়া পনীৰ আঞ্জা, এয়া বিলাহী টক আৰু পটল ভাজি। এয়া সকলোৱে ভাতখিনি খাই ল'লে। এতিয়া মই ভাত খাই লওঁ। আজিলৈ ইমানেই। বাই বাই। যদিও ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।